ইণ্ডিয়া ভাৰ্চেছ অষ্ট্ৰেলিয়া যি প্ৰথম দিনা যি খেল হৈ আছিলে আজি টেষ্ট মেচ আজি ইণ্ডিয়াই প্ৰথম বেটিং কৰি 150 ৰানহে কৰিব পাৰিলে। অষ্ট্ৰেলিয়া বলাৰৰ আগত আজি ইণ্ডিয়াৰ কোনো এটা প্লেয়াৰ টিকিবই নোৱাৰিলে। নীতিশ ৰেড্ডী আৰু ঋষভ পান্থৰ বাদে ইণ্ডিয়াৰ কোনো এটা প্লেয়াৰ ভাল খেলিবই নোৱাৰিলে আজি ইণ্ডিয়াৰ বেটিং স্ক'ৰ কাৰ্ডখন যদি চোৱা হয় যদি আজি জয়ছোৱালে ভাল খেলিব ৰাহুলে ভাল নেখেলিলে আজি 74টা বল খেলি 26 ৰানে কৰিলে। পাডিকালে ভাল খেলিব নোৱাৰিলে, কোহলিয়ে ভালেই খেলিব নোৱাৰিলে 12টা বলত 5, পান্থে ভাল খেলিলে 78 বলত 37, ধুপ জলে ভাল খেলিব নোৱাৰিলে 11 ৰান, বাকী ভাল খেলিব নোৱাৰিলে 2, 3, 4 এনেকৈ মাৰিছে 41 মানে নীতিশ ৰেড্ডীয়ে বৰ ধুনীয়া এটা ইনিংছ খেলিলে আজি। নীতিশ ৰেড্ডী আৰু পান্থে ভাল খেলাৰ কাৰণে আজি 150 ৰান কৰিব পাৰে ইণ্ডিয়াই। অষ্ট্ৰেলিয়াৰ বেটিং ভাল নকৰিলে আজি প্ৰথমতে গম পোৱা নাছিলোঁ অষ্ট্ৰেলিয়াই যে এনেকুৱা বেটিং কৰিব বুলি। ইণ্ডিয়া বলাৰৰ আগত কোনো এটা প্লেয়াৰ টিকিবই নোৱাৰিলে। আজি অষ্ট্ৰেলিয়াৰ ডাঙৰ প্লেয়াৰ স্মিথ, ৰবচেন, ট্ৰেভিছ হেড অষ্ট্ৰেলিয়াই 67 ৰান কৰিছে, 7টা উইকেট হেৰুৱাই আৰু 3টা উইকেট হাতত আছে। ইণ্ডিয়াই যদি 150 ৰানৰ ভিতৰত অল উইকেট কৰি দিব পাৰে বহুত ভাল কথা হ'ব ইণ্ডিয়াৰ কাৰণে। আজি ইণ্ডিয়া বলিং বৰ ধুনীয়া কৰে, বুমৰাই বৰ ধুনীয়া বলিং কৰে, 4টা উইকেট লাভ কৰে আজি কেপ্টেইন হৈ পেলাই। আজি বুমৰাই 4টা উইকেট পায়, আজি চিৰাজে 2টা উইকেট পায় আৰু হৰ্ষিত ৰাণাই বৰ ধুনীয়া বলিং কৰে, 1টা উইকেট পায়। 1952 চনৰ পিছত আজি বহুত ডাঙৰ এটা ৰেকৰ্ড হৈ যায়, একেদিনাই 17টা উইকেট লাভ কৰে দুটা টিমে। আজি প্ৰথম দিনা খেল ইতিমধ্যে শেষ হৈছে, 67 ৰানত অষ্ট্ৰেলিয়া এতিয়ালৈকে খেলি আছে, 3টা উইকেট হাতত আছে অষ্ট্ৰেলিয়াৰ হাতত। যদি ভিডিঅ' ভাল লাগে লাইক কৰি দিব। থেংক ইউ ছ' মাছ।